हेलो एवरीवन प्रिय दर्शक और मामा छात्र वेलकम टू माय यूट्यूब चैनल इजी स्टाडी और मैं तुम्हारे आसो तुम्हारे प्रिय इमो सर आज आम यू भिडिओ डिस्कस करें क्लास 10 अनुसलनी R.1 जीटा क्वेश्चन आंसर সেইখিনি और ये भिडिओ R.1 जी अंक आसे दुटा पार्टत आम डिस्कस करें तारे प्रथम पार्टत आम कि 1 नम्बर और 2 नम्बर क्वेश्चन आलोचना करें और इतना तुम्हारे देखा पासा ये अनुसलनी R.1 और आम इतना क्वेश्चन 1 नम्बर और तुम्हारे जीतु किताब चाले गम पाबाई जे इतना आम 1 नम्बर 4टा क्वेश्चन दिया है तार मैं तुम्हारे इतना दुटा क्वेश्चन डिस्कस करें और दुटा क्वेश्चन एनेके डिस्कस करें एनेके आलोचना करें तुम्हारे एनेके बस्तु मैं शिकाम तुम्हारे बाकी दुटा निजे निजे पारि जा और तुम्हारे पाराटोहे मेन बुझी पाइछाने गति के इतना मैं तुम्हारे मोर फाলৰ जिमान पारो धुनियाके बुझाबले ट्राई करिम तुम्हारे धुनियाके मनोयोग दिया और आशा करो तुम्हारे बुझी पाबा गति सकलोৱে कि কৰা बही और कलम ওলাই লোৱা और तुम्हारे ইয়াত চোৱা মই কেনেকৈ কৰো ইয়াত চোৱা মৰমৰ ছাত্ৰীসকল ইয়াত কৈছে যে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব এইটো এটা আমাৰ অনুপাত হয় এই যেটো চিন আছে 12 এইটো অনুপাত 21 ইংৰাজীত ইয়াক ইজ টু বুলি কয় এটা আমাৰ 32:56 और बी नम्बर আছে 18:30 और 15:21 ইয়াত অনুপাত আছে এটা মই কৈছো এইটো সমানুপাত হয় না নহয় এটা আমি চাব লাগে কেনেকৈ চাম সো একদম ইজি হয় কেনেকৈ আমি এই অনুপাতটো চাম এই অনুপাতক আমি এটা মানে সিস্টেম আছে আমি এনেকা লিখিব পাৰো এই যেটো প্ৰথমৰ সংখ্যা আছে তাকে আমি ওপৰত বহাম আৰু পাছৰ সংখ্যাটো আমি কি কৰিম তলত বহাম আৰু এটা আমাৰ আৰু আছে আমি তো আৰু লিখিছো এটা আছে কি আমাৰ ওপৰত আছে কি 32 আৰু এটা আমাৰ কি হ'ব ইয়াত 56 কি হ'ব পিছৰ সংখ্যা ইয়াত আমাৰ তলত আহি যাব এতিয়া মৰমৰ ছাত্ৰীসকল আমি এটা সংখ্যা আমি নিজৰ মনৰ পৰা মিলম যেটো সংখ্যাই এই ওপৰৰ সংখ্যাটোক হৰণ যাব লাগিব আৰু তলৰ সংখ্যাটোক হৰণ যাব লাগিব এতিয়া আমি চাও যেনেকৈ কি সংখ্যা আছে যেটো সংখ্যা ইয়াকো হৰণ যায় এতিয়া আমি চাবলৈ হলে একটো আমি কেতিয়া নধৰো কাৰণ একেৰে সব সংখ্যাকে হৰণ যাব আমি একটো বাদ দিম দুইৰ পৰা যদি আমি চাও এটো 2 6 গুণ 12 ইয়াক যাব কিন্তু এটো 2 7 গুণ 14 2 8 গুণ 16 2 9 গুণ 18 2 10 গুণ 20 আৰু 2 11 22 21 তো না যায় আমি 2 টো লব নোৱাৰো গতিকে আমি কি কৰিম মনত পাও 3 লম 3 হৈছে এনেকুৱা এটা সংখ্যা যেটো 12 কো হৰণ যায় 3 4 গুণ 12 এই গুণটো মই ইয়াত বহাম 3 টো মোৰ মনত আছে 3 4 গুণ 12 ইয়াক 3 ৰে কাটিলো 12 টো এইটো আমি 3 ৰে কাটিম 3 7 গুণ 21 3 7 গুণ 21 আৰু গুণটো বহাম ওপৰটো চোৱা 3 টো মই ললো মনত 3 4 গুণ 12 3 7 গুণ 21 গতিকে আমি কি পালো 4/7 এতিয়া চাম এই 4/7 টোক আৰু কোনবা সংখ্যাৰে যায় নেকি মানে সেম এটা সংখ্যাৰ দুটাকে 2 ৰে 1 যাব 2 2 গুণ 4 কিন্তু 1 না যায় 3 ৰে 1 না যায় 1 না যায় 4 ৰে 1 যাব 1 না যায় 5 ৰে না যায় 6 ৰে না যাব 7 ৰে 1 যাব 1 না যায় গতিকে আৰু কোনো সংখ্যা নাই যেটো ইয়াক আৰু ইয়াক যাব এনেকা কোনো সংখ্যা নাই গতিকে আমি কি কৰিম এইটো আমাৰ আনসার এটো মানে 4/7 এতিয়া নেক্সট আমি কি কৰিম এই সংখ্যাটো আমি কি কৰিম যেনেকৈ এইটো হৰণ কৰিছো যেনেকৈ এই সংখ্যাটো আমি হৰণ কৰিম আৰু হৰণ কৰোঁতে আমি বাছি লম এনেকুৱা এটা সংখ্যা যেটো সংখ্যা ইয়াকো হৰণ যায় গতিকে আমি এতিয়া বাছিম কিহেৰে যাব এইটো চাব গলে আমি কি কৰিম আমি যদি 8 লও 8 সো 8 ৰে চোৱা এই সংখ্যাটো 8 4 গুণ 32 8 4 গুণ 32 গৈ আছে আৰু আছে আমাৰ 56 56 গতিকে এটা আমাৰ কিহেৰে যাব 8 7 গুণ 56 8 7 গুণ গতিকে আমি পাই গলো এইটো 8 4 গুণ 32 8 7 গুণ 56 গতিকে আমি ইয়াত কি পালো 4/7 এতিয়া আচ্ছা যাব নি একৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে দুটাকে হৰণ যাব কোনো সংখ্যা আছে নি নাই 2 ৰে 1 যাব 1 না যায় 3 ৰে না যায় 4 ৰে 1 যাব 1 না যায় 5 ৰে আমাৰ না যাব 6 ৰে না যাব 7 ৰে 1 যাব 1 না যায় গতিকে ইয়াতো আমি কি পালো 4/7 পালো গতিকে আমি ইয়াতো কি পালো আমি ক'ব গলে ইয়াতো আমি কি পালো এটো 4/7 যে চোৱাচোন ভালকে এইটো আৰু এইটো একে একে হয় না নাই একে একে হয় হেইটোৱে সমানুপাত যদি এনেকে উলাও আমি হৰণ কৰোতে যদি দুটাৰ মান যদি একে একে উলাই যেনেকৈ এটো 4/7 এটো 4/7 উলাইছে তেতিয়া আমি কি বুলি কম সমানুপাত হ'ব যদি একে একে নুলাই তেতিয়া এটো সমানুপাত নহব গতিকে ইয়াত লিখিম এটো এতেকে আমি এনেকৈ লিখিম 12:21 আৰু 32:56 এটা সমানুপাত হ'ব গতিকে মৰমৰ ছাত্ৰীসকল মই আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা ধুনীয়াকৈ তোমালোকে ইয়াৰ পৰা চাই ভিডিঅ'টো ষ্টপ কৰি ধুনীয়াকৈ লিখি লোৱা আৰু সদায় মনে ৰাখিবা কনসেপ্টটো বহুত বেছি ইম্পৰ্টেন্ট
আমি কনচেপ্টবিলাক শিকিম। ইয়াৰ পৰা তোমালোকে জাষ্ট চাই পিনে লিখি ল'লা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট নহয়। তোমালোকে নোটছতো পাই যাবা, লিখা থাকিব, কিন্তু কথাটো হৈছে আমি বুজি পাইছোঁ নে নাই। অ'কে, এতিয়া আকৌ আমি কি কৰিম, 2 নম্বৰটো কৰিম, বি নম্বৰটো। তোমালোকে ইয়াত ধ্যান দিবা। ইয়াত আমাৰ চোৱা কি কি দিয়া আছে, আমি চেম কৰিম। ইয়াত যেনেকৈ 12 আৰু 21 আছিলে, ইয়াত 18 আৰু 30 আছে। আমি কি কৰিম, 18টো আমাৰ কি কৰিব ওপৰত, 30টো আমাৰ কি হ'ব তলত। মানে আৰু আছে, আমি আৰু লিখিলোঁ। এটা কি হ'ব, 14টো হ'ব ওপৰত, 21টো হ'ব তলত। এতিয়া আমি বিচাৰিম এনেকুৱা কি সংখ্যা আছে যিটো ইয়াকো হৰণ যায়, ইয়াকো হৰণ যায়। 2ৰে গৈ আছে চোৱা, 2 9 গুণ 18, 2 15 30। 2তকৈ ডাঙৰ আৰু কিবা সংখ্যা যায় নেকি? 3 যাব, 3 6 গুণ 18, 3 10 গুণ 30। আৰু কিবা সংখ্যা যায় নেকি ডাঙৰ? 4ৰে নাযায়, 5ৰে নাযায়, 6ৰে যাব। 6ৰে চোৱা, 6 3 গুণ 18 আৰু 6 5 গুণ 30। দেখোন আমি কি পালোঁ, 3/5 পালোঁ। গতিকে এনেকুৱা আৰু সংখ্যা আছে নেকি যিটো ইয়াকো হৰণ যায়, ইয়াকো হৰণ যায়? আমি বিচাৰিলে 1ৰ বাহিৰে, 2ৰে নাযাব, 3ৰে 1 যাব, 1 নাযায়, 5ৰে 1 যাব, 1 নাযায়। গতিকে আৰু কোনো সংখ্যা নাই। গতিকে এইটো আমি এনেকৈ বাদ দি দিম, 3/5। এইটো আমি কি কৰিম, এইটো আৰু আছে, আৰু লিখিলোঁ। এইটো চাম এতিয়া, এনেকুৱা কি সংখ্যা আছে যিটো ইয়াকো হৰণ যায়, ইয়াকো হৰণ যায়? আমি চাবলৈ গ'লে 2ৰে 1 যাব, 1 নাযায়, 3ৰে 1 যাব, 3 7 গুণ 21, কিন্তু 1 নাযাব, 4ৰে একো নাযায়, একো নাযায়, 5ৰে নাযায়, 6ৰে নাযায়, 7ৰে যাব। চোৱা, 7 2 গুণ 14, 7 2 গুণ 14 আৰু 7 3 গুণ 21। এতিয়া আমি কি পালোঁ, 2/3। এতিয়া এনেকুৱা কোনো সংখ্যা আছে নে যিটো এই 2 আৰু 3ক যায়? এনেকৈ এটা সংখ্যা 2টাকে হৰণ যাব লাগিব, নাযায়। গতিকে আমি এইটো কি লিখিম, ওপৰত 2 তলত 3। এতিয়া ইয়াত চোৱাচোন, আমি কি পালোঁ, 3/5 আৰু 2/3 দুটা সমান সমান হয় জানো? নহয়। ইয়াত আমি সমান পাইছিলোঁ, দুটা সমান সমান, সেইকাৰণে আমি লিখিছিলোঁ কি এইটো সমানুপাত হ'ব। আৰু ইয়াত আমি সমান পোৱা নাই, গতিকে এইটো সমানুপাত নহ'ব। এনেকৈ লিখিম, যিহেতু এইটো 3/5 নট ইকুৱেল 2/5, এইটো আৰু এইটো কি আমাৰ সমান নহয়, এইটো সমান নহয়। গতিকে এইটো লিখিম আমি 18:30 আৰু 14:21 সমানুপাত নহ'ব। বুজি পালানে মোৰ ছাত্ৰ-ছাত্ৰীসকল? এইটো হৈছে আমাৰ গোটেই বেছিক মানে যিটো কনচেপ্ট এইটো। এতিয়া ইয়াৰ পৰা পৰীক্ষাত তোমালোকৰ MCQ যিহেতু আহি আছে, গতিকে তোমালোকৰ কুৱেশ্যন কি হ'ব, এবাৰ MCQ বনিব। আৰু যদি MCQ বনিব তেতিয়া আমি একদম সোনকালে কৰিম, এইবিলাক ইমানবিলাক লিখি থকাৰ প্ৰয়োজন নাই, কাৰণ তোমাৰ তলত ABCD এনেকৈ অপশ্যন থাকিবই। আমি বিচাৰিব লাগে যেন এনেকৈ দি দিব যে তলৰ কোনটো এটা সমানুপাত হয়। সমানুপাত হয় বুলি কৈ 3টা নোহোৱা থাকিব আৰু এটা হোৱা থাকিব। গতিকে আমি এইবিলাক লিখি নাথাকোঁ, আমি জাষ্ট অপশ্যনটোৱে বাচিব লাগে। আমি কি কৰিম, চ' একদম ইজি, আমি অতি সোনকালে কৰিম। যেনেকৈ এইটো আছে, আমি ডাইৰেক্ট এনেকৈ ল'ম আৰু ইপিনে আমি কি ল'ম, এনেকৈ লৈ ল'ম, ডাইৰেক্ট আমি গম পাই যাম এইটো আমাৰ কিহেৰে গৈ আছিলে, যেন আমাৰ এইটো 3ৰে গৈ আছে, 3 4 গুণ 12, 3 7 গুণ 21। এইটো আমাৰ কিহেৰে গৈছিলে, 8 4 গুণ 32, 8 7 গুণ 56। এইটো 4/7, এইটো 4/7। বাছ অপশ্যনটো আমি চাই ল'ম যে কোনটো হয়, হৈ গ'ল। আমি এইবিলাক ইমানকৈ কৰি নাথাকোঁ। এতিয়া জাষ্ট তোমালোকে কনচেপ্টটো বুজিবৰ কাৰণে তোমালোকে এইটো লিখি লোৱা আৰু বুজি লোৱা ভালকৈ, কেনেকৈ মই বুজাইছোঁ। কিন্তু যেতিয়া এক্সামত হ'ব, জাষ্ট ইমানটো কৰি পিনে আমি বেলেগ এটা পেজত আমি লগে লগে আনচাৰটো টিক মাৰিম। এতিয়া এইটো আহিব লগে লগে চেম, তেনেকৈ আমি কি কৰিম, ইয়াত 18, ইয়াত 30, আৰু এইফালে আমাৰ কি আছে 14 আৰু এইপিনে 21। কিহেৰে যাব এইটো, 7 2 গুণ 14, 7 3 গুণ 21। এইটো কিহেৰে যাব, এইটো আমাৰ গৈ আছিলে 6 3 গুণ 18, 6 5 গুণ 30। এতিয়া এইটো আৰু এইটো চাম, 2/3, 3/5, গতিকে এইটো সমানুপাত নহয়। বুজি পালানে? আমি ইমানতে আমি গম পাই গ'লোঁ, যেতিয়া MCQ দিব আমি জাষ্ট ইমানটো কৰিম, তেতিয়া আমি গম পাই যাম। কিন্তু এতিয়া যিহেতু আমাৰ কনচেপ্টটো বুজি পোৱাৰ ইম্পৰ্টেণ্ট, সেইটো কাৰণে আমি কি কৰিছোঁ, গোটেইটো কৰিছোঁ। এতিয়া আমি 2 নম্বৰ অংকখিনি কৰিম, আৰু ইয়াৰ যিকেইটা C আৰু D যি দুটা অংক আছে তোমালোকে এইকেইটা নিজে কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তো এতিয়া আমি কি কৰিম, R.1-ৰ 2 নম্বৰ কুৱেশ্যনখিনি আলোচনা কৰিম। আৰু ইয়াত চোৱা 2 নম্বৰ কুৱেশ্যন আমাক দিয়া আছে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। আৰু তোমালোকক মই বস্তু এটা কৈ দিছোঁ যেন কুৱেশ্যনটোত আমাৰ 4টা কুৱেশ্যন দিয়া আছিলে, ABCD 4টা, কিন্তু ইয়াতো মই কি কৰিছোঁ, 2টা প্ৰশ্ন লৈছোঁ, C আৰু D। আৰু এইকেইটা যিহেতু 1 নম্বৰৰ নিচিনাই হয়, একেই হয়, গতিকে মই ভাবিছোঁ এই 2টা কুৱেশ্যন তোমালোকক কৰাই দিওঁ, বাকী যিহেতু তোমালোকে পাৰি যাবা। তোমালোকে চোৱা, একেটা নিয়মে হয়, যেনেকৈ আমি কৰিছিলোঁ, একেটা নিয়ম চেম। ইয়াত চোৱা কি দিয়া আছে,
আমাৰ ইয়াতে কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব আমি এই দুটা আৰু এই দুটা মানে ভাগ ভাগ কৰি ল'ম এইটো কি হ'ব এইটো আমি এনেকৈ ধৰিম এই প্ৰথমৰটো পিটোৱে থাকিলে আৰু পি বাই কিউটো আমাৰ কি হ'ব তলত আহি যাব আৰু এইফালে এই পি স্কুৱেৰ কিউ আৰু এই কিউ স্কুৱেৰটো কি হ'ব আমাৰ ইয়াত আহি যাব দেখিলানে আমি আগৰ ভিডিঅ'ত যেনে কৰিছিলোঁ এতিয়া কি কৰি আমি কাটাকাটি কৰিম এইটো হৰণ চিন গতিকে এইটো পি কিবা কাটা যাব আৰু ইয়াত আমি কি থাকিব 1 গতিকে ইয়াত আমি কি পালোঁ 1 বাই কিউ এইটো কি পালোঁ 1 বাই কিউ আৰু এইখিনি আমি চাম ইয়াত চোৱা ইয়াত আমাৰ কি আছে পি স্কুৱেৰ মানে কি পি ইনটু পি আৰু লগত কি ইনটু হৈ আছে কিউ আৰু ইয়াত কিউ স্কুৱেৰ মানে কি কিউ ইনটু কিউ এতিয়া আমি কি কৰিম এইটো হৰণ চিন যিহেতু হয় এইটো কিউ কি হ'ল কাটাকাটি গুচি গ'ল আৰু তোমাৰ কাটাকাটি নাযায় গতিকে আমি ইয়াত কি পালোঁ ইয়াত আমি পালোঁ এইপিনে পি ইনটু পি তাৰমানে পি স্কুৱেৰ আৰু এইপিনে কি পালোঁ কিউ এই তোমালোকে নিজেই চোৱাচোন এইটো পালোঁ আমি 1 বাই কিউ আৰু এইটো পালোঁ কি আমাৰ পি স্কুৱেৰ বাই কিউ দুটা একে হয় নেকি একেতো নহয় যিহেতু একে নহয় গতিকে এইটো আমাৰ কি হ'ব সমানুপাত নহয় মানে গতিকে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাত থাকিব এইটো আমাৰ সমানুপাতত নাথাকে আমি এনেকৈ লিখিম যিহেতু 1 বাই কিউ নট ইকুৱেল পি স্কুৱেৰ বাই কিউ নট ইকুৱেল মানে কি সমান নহয় গতিকে এটা আমি কি লিখিম সমানুপাতত নাথাকে গতিকে আমাৰ ছাত্ৰীসকল এইটো আমাৰ চি নম্বৰটো হৈ গ'ল আশা কৰিছোঁ তোমালোকে বুজি পাইছা বুলি ধুনীয়াকৈ ভিডিঅ'টো ষ্টপ কৰি তোমালোকে ধুনীয়াকৈ লিখি লোৱা যদি কিবা ডাউট থাকে মোক সুধিবা মই তোমালোকৰ লগত আছোঁ তোমালোকক মই ক্লিয়াৰ কৰি দিম ডাউটখিনি এতিয়া আমি কি কৰিম ডিটো কৰিম ছেম মেথড কি হ'ব তোমালোকে নিজে কৈ দিয়া কেনেকৈ কৰিম আমি ইয়াত আমি এই দুটা আছে ভাগ ভাগ কৰি ল'ম ওপৰত কি আহিব 6 তলত কি আহিব আমাৰ 20 হয়নে ছেম এতিয়া আমি কি কৰিম ইয়াত চোৱা আমাৰ কি দিয়া আছে 4 ওপৰত আহিব 4 তলত কি আহিব কোৱা তলত কি আহিব 30 তলত কি আহিব 30 এতিয়া আমি কি কৰিম এনেকৈ এটা সংখ্যা ল'ম যিটো সংখ্যা ইয়াকো হৰণ যায় হয়নে এতিয়া সংখ্যাটো আমাৰ কি হ'ব আমাৰ সংখ্যাটো হ'ব 2 চোৱা 2ৰে 2 3 গুণ 6 2ৰে 3বাৰ গ'ল 2 3 গুণ 6 2ৰে এইটো কেইবাৰ যাব কেইবাৰ 10 বাৰ 2 10 গুণ 20 2 10 গুণ 20 এতিয়া চোৱাচোন 3 আৰু 10ক কোনোবা সংখ্যা আছে নেকি এনেকুৱা সংখ্যা আছে নেকি দুটাকে যাব নাই গতিকে এইটো আমাৰ কি হ'ব 3/10 এইটো আমাৰ কি হ'ব 3/10 এতিয়া এইটো আমি চাম 4 আৰু 30 আছে 4 আৰু 30 4 and 30 এনেকুৱা কি সংখ্যা আছে যিটো 4 যায় 30 যায় 2ৰে আমাৰ কি হ'ব 2 2 গুণ 4 2 15 30 2 2 গুণ 4 2 15 30 গতিকে এইটো আমাৰ আৰু নাযায় আমি কি পালোঁ 2/15 এতিয়া মোক কোৱা এইটো আৰু এইটো সমান হয় জানো এইটো সমান হয় জানো সমান কেতিয়াও নহয় এতিয়া আমি কি লিখিম এনেকৈ লিখিম যিহেতু 3/10 নট ইকুৱেল 2/15 গতিকে এইটো কি হ'ব সমানুপাতত নাথাকে গতিকে মই ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো বুজি পাইছা অংকটো বুজি পাইছা গতিকে এনেকুৱা ধৰণৰ যদি অংক আহে তোমালোকে পাৰিবা বুলি মই আশা ৰাখিলোঁ আৰু তাৰপিছত যদি তোমালোকৰ ডাউট আছে মোক সুধিবা আৰু মই কি কৰিছোঁ এইটো মোৰ 3 নম্বৰ ভিডিঅ' হয় ইয়াৰ আগতে মই 2টা ভিডিঅ' বনাইছোঁ তাত লিংকটো মই তলত দি দিম তোমালোকে চাই ল'ব পাৰিবা সেইটো লসাগু ওলোৱা বিষয়ে দি আছে কেনেকৈ লসাগু ওলাব লাগে গতিকে এতিয়া টাটা বাই বাই নেক্সট ভিডিঅ'ত আমি আকৌ লগ হ'ম